Thank you দাদা আকৌ মোবাইল চোবাইল নকবি খাই হল মিনি গ্লাছ শুনাইটো ঘৰৰ পৰা মই ওলাই আহি গ'লো আৰু চাইকেল লৈ এতিয়া যাই আছোঁ তো গাইজ আমি আহি পালোঁ আধা পালোঁ না আধা পাইছোঁ আৰু আধা ৰাস্তা আমি জাগা দেখা পালোঁ তাত ৰখছোঁ চাওক সেইফালে হ'ল মিনি গ্ৰাছলেণ্ড শুনাইটো মিনি গ্ৰাছলেণ্ড আৰু নদীটো পাৰ হৈ যাব চেষ্টা কৰিম পাৰি না যাবা নাই বহুত দ আছে গ'লে এইফালে ঘূৰি যাব লাগিব নাযাওঁ ইমান দূৰ সেইফালে যাম অঁ আমি যোনটো মন্দিৰত যাই আছোঁ এই মন্দিৰটোত পাৰ্বতীৰ হেৰি পৰিছিল চ' গাইজ আজি আমি আহি পালোঁ লাডাখ মিনি লাডাখ আমি আহি পাইছোঁ মিনি লাডাখ আৰু আমি যাই আছোঁ মিনি লাডাখৰ ফিল্ড লৈ মিনি লাডাখ মিমি নহয় মিনি লাডাখ ফিল্ড Oh my god, mobile cuma lampu pitai. Eh bhai, pani sini kan nemu ah? Pani di sini. Apa gua? Oh, pani buri deh. Kisna. তো আমি আৰু আহি পালোঁ ভাল ৰাস্তা আৰু গৰম লাগছে দে বহুত কঠি ফাটা গৰম দিছে আৰু এইটো হ'ল শিৱ মন্দিৰ দেখা পাইছে ভিউটো এইটো আৰু এইটো আছে আমাৰ কুতুব মিনাৰ ইপাৰ দেখা পোৱা কুতুব মিনাৰ আৰু কুতুব মিনাৰ তলত ভুই ৰৈ আছে কেপাচিটি বুলি কয় ইট ইজ টেলেণ্ট অসমৰ টেলেণ্ট এফালে আকৌ কুতুব মিনাৰৰ চাৰিওফালে হেঙাৰ দিছে কুতুব মিনাৰৰ চাৰিওফালে হেঙাৰ দিছে দেখা পাইছে নাই নাচো দেখাব পা লাগে অ' ভাই চাহা দুডাল বাই একেলগে এখন কান্ধত টেলেণ্ট নহয় বাহুবলী কি আলেগিটা এইকেইটা আমাৰ পোহনীয়া শিয়াল নাবা ঐ শিয়াল খালে এইটো তা পোহনীয়া খেল আমাৰ টংলা পোহনীয়া খেল এইটো ভালুক বান্ধি থৈ দিছে আগৰ এইটো আমাৰ এটা হৰিণা বান্ধিছে কলা হৰিণা এইটো মানে বহুত কম জেগাত পায় সেইটা আমাৰ টংলাত পায় আৰু এইটো আমি যাই আছোঁ কি ক'ব এইটো দেওমন্দিৰ নহয় পাইছোঁ আফ্ৰিকা জংঘলৰ মাজত আৰু আফ্ৰিকা জংঘলৰ মাজত এইবোৰ ভিউ আফ্ৰিকা জংঘলৰ মাজত মানুহ আছে আদিবাসী নাই পেন নকৰিছে মাৰ্চা খাই মৰি গৈছে এটা দোকান বস্তা এখন এটা বাঘিঙৰ শিয়ালগিলা আৰু ইয়াতে জলহস্তি নামে বৰ্তমান শুইছে চাগে এইবিলাক হাতীৰ গুবিলাক আগত এখন ৰস লৈ আহিছে বুলি কয় আৰু আমি ৰাস্তাত এটা গড় লগ পালোঁ বহুত ধুনীয়া গড় হয় ডাঙৰ হৈছে অকণমান পোৱালি নহয় ডাঙৰ হৈছে বহুত ডাঙৰ হৈছে যিটো গড় হয় আমাৰ ইয়াতে আৰু আমি বহুত অপেক্ষাৰ ফলত মন্দিৰটো আহি পালোঁ বেছি দূৰ নাই আৰু অলপমান আছে আৰু আমি আহি ফাইনেলি পাই গ'লোঁ মন্দিৰ আৰু সেইটো মন্দিৰ ৰ'ব এইটো পুখুৰী হয় মন্দিৰৰ আৰু অকণমান গ'লে পাই যাম মন্দিৰ বহুতবাৰ 4বাৰ হ'ব মোৰ এইবাৰ দেই আৰু যাওঁতে কিবা এটা খাই যাব লাগিব ভোক লাগছে পূজা দিবা কিবা এটা খাম একো খোৱা নাই এতিয়ালৈকে ৰাতিপুৱা একো চাহ খাইছোঁ দেই আৰু এইটো হৈছে ইয়াৰে বাথৌ মন্দিৰ
যিটো বড়োসকলৰ হয় বাথৌ মন্দিৰ, এইটো বাথৌ মন্দিৰ। আৰু আমি ফাইনেলি আহি পালোঁ এই মন্দিৰটো। এইটো হৈছে মন্দিৰ য'ত মা পাৰ্বতীৰ মূৰটো পৰিছিল, মানে মাথাটো বনে ক'ব আৰু মাথাটো পৰিছিল। Hai blogger. Ayo blog korin aja. Blog. Bahaya dah kita. Oh, Dada. Kalau bohnya bodoh. Kanda deh. मन भवन उठे तन सिहर उठे जब खबर उठे के ओ बे आएगी को बे नाव अगर चले बस कहर चले जब वो सिंह ओ बे वाह। আৰু আমি চাকি দেখি কিবা বি লৈ লওঁ, চাইকেল বা থৈ দিলোঁ সেইটোতে। আৰু আমি কিবা বি লৈ লওঁ, চাকি দেখি কিছুমান বস্তু লৈ লওঁ। চাকি লৈ লওঁতে চাকি কিমান? চাকি কিমান? এটা 2 টকা। এটা 2 টকাকৈ চাকি চবৰ কাৰণে মিলাই ফেলে ল। কেইটা লৈছা? 3জন 12টা লৈ ল। 3টা ওপৰতে থাকি ল'ম। কেইটা মানুহ আছা? 6টা 18টা। ইয়াতে ল'ব নাগে, এইটো আছে। তেল কিমানকৈ? তেল হা? এইটো কিমান? 40 টকা। তেল 40 টকা। এটা ডাঙৰ চেটা লৈ লওঁ। ডাঙৰ চেটা গোটেই আণ্টি। আৰু হেৰিটা দিব, 5টা ধূপ দিব। আৰু ঐ নহয় পইচা চা দিলোঁ আমি। যাওঁ হৈছে না গোটেই লৈছা? নালগে ল। হ'ব দিয়ক। থেংক ইউ দাদা। আমি শলিতা ল'ব পাহৰি গ'লোঁ। শলিতা দিবচোন। চাকি 18টা হ'ল। 18টা কোৱা হয়। কাটি দিব দাদা শলিতাটো যদি পাৰে। আৰু আপোনালোকে যিটো মন্দিৰ আহে এইখন দোকান আহিব, অলপমান দাম চাম কমাই দিয়ে। চবে এইখন দোকানত আহিব, অলপ দাম চাম কমাই দিয়ে। আমাক যেনেকৈ চাকিও দিলে বেছিকৈ 10 টকা, আমাক উল্টাই ঘূৰাইও দিলে। মাইতি ক'ত? কাৰ পাথৰ গামছা হয়। এইটো তোমাৰ ফাইনেলি আমি আহি পালোঁ মন্দিৰ। এতিয়া আমি পূজা দিম চবে দলৰে। আৰু এইবাৰ চাকি তাকিবিলাক হেৰি কৰি আছে। মানে এই মন্দিৰটোৰ নামটো মুৰাদৰ মন্দিৰ কিয় হ'ল ইয়াৰে দেৱে ক'ব, কওকচোন বাৰু কি হৈছিল? আচলতে মুৰাদৰ নামৰ উৎপত্তি আমি 2 ধৰণে জানি আহিছোঁ অতীতৰ পৰাই। প্ৰথম হৈছে দক্ষ ৰজাৰ ছোৱালী সতী বিনা নিমন্ত্ৰণে দেউতাকৰ যজ্ঞস্থলীত গৈ কিছুমান কুৎসিত বাক্য, দেউতাকে কৰা কুৎসিত বাক্য লজ্জিত হৈ যেতিয়া সতী নিজৰ দেহ নিজে ত্যাগ কৰিলে, ত্যাগ কৰাৰ পিছত সতী দেহটো শিৱে কান্ধত লৈ দেশ বিদেশ ঘূৰি ফুৰিব ধৰিলে। অৱশেষত বিষ্ণু সুদৰ্শন চক্ৰৰে সতী দেহটো খণ্ডিত কৰিছিল। আৰু সেই সতী দেহৰ অংশ যিঠাইত যি পৰিছিল সেই নামে নামকৰণ হৈ তীৰ্থস্থান নিৰ্মাণ হৈছিল। আৰু ইয়াতে সতী হেনো মূৰ্তি পৰিছিল। মূৰ্তি পৰাৰ বাবে এই দেৱালয়ৰ উৎপত্তি হৈছিল। আৰু নামস্বৰূপে হৈছিল মুৰাদেৱৰ দেৱালয়। মানে এটা মূৰ্তি পৰিছিল আৰু হয়। আৰু দ্বিতীয়তে আমি জানিব পাৰোঁ যে কেন্দুকলাই আছিল কামাখ্যা দেৱীৰ পূজাৰী। তেওঁৰ পূজাৰ অৰ্চনাত দেৱী মুগ্ধ হৈ হেনো তেওঁৰ লগত নৃত্য কৰিছিল। আৰু এই কথা ৰজাদিনীয়া আছিল। ৰজাই কেনেবাকৈ
দেৱীৰ নৃত্যৰ কথা গম পালে আৰু ৰজাই দেৱীৰ নৃত্য চাবলৈ ইচ্ছা প্ৰকাশ কৰিলে আৰু তেওঁ প্ৰতিজ্ঞাবদ্ধ আছে যে দ্বিতীয়জন যাতে ব্যক্তিয়ে তেওঁৰ নৃত্য দেখা নাপায়। অৱশেষত ৰজাই কেন্দুকলাই পূজাৰীক মৃত্যুৰ ভাবুকি দিলে আৰু তেওঁ ভাবিলে ৰজাৰ হাতত মৰাতকৈ দেৱীৰ হাতত মৰাই ভাল। তেনেকৈ তেওঁ ৰজাক সময়সীমা বান্ধি দিলে। যথাসময়ত ৰজা আহি উপস্থিত হ'ল আৰু তেওঁৰ পূজা অৰ্চনাত দেৱী দৰ্শন দিব লগা হ'ল আৰু সেই দৰ্শন দিব লগা হোৱাৰ কাৰণেই হেনো কেন্দুকলাই গালত এচৰ মাৰিছিল। সেই চৰ মূৰটো চেঙি ইয়াতে মাৰিছিল আৰু সেই মূৰটো পৰাৰ কাৰণে এই ঠাইখিনিৰ নাম উৎপত্তি হৈছে মূৰাদেউৰ নাম। ইয়াতে মূৰটো পৰাৰ কাৰণে মানে মূৰাদেউ মন্দিৰ হৈছিল আৰু পূজা চূজা দি ওলাই আহিলোঁ। মনটো পুৰা শান্তি লাগি গ'ল। কোনটো বলি হয় ইয়াতে মাজত? এইটো তাতে এইটো ঘৰত বলি হয় আৰু এইটো মন্দিৰত বলি হয়। হাঁহ পাৰ ছাগলী বলিশাল এয়া ইয়াতে হাঁহ পাৰ ছাগলী বলিশাল ইয়াতে বলি হয়। তো এতিয়া আমি চবে প্ৰসাদ খাম। খাব লাগিব ন? অঁ থেংক ইউ। এইটা বহি লোৱা ৱালত একো নহয় একো নহয়। এই গৰুক দি দিয়ে। চ' আমি এতিয়া প্ৰসাদ খাম চবে বহি যায়। আমি ললো এয়া চিপছ খাম কাৰণ ভোক লাগছে ৰাতিপুৱাৰ পৰা আমি একো খোৱা নাই। ইফালে যাবা এইটো এইফালে পাৰিম যাবা যোৱা পিছে চিপছটো লৈ ললোঁ আৰু আপোনালোকে দোকানখন আহিব। চলাব লাগিব ভাইটি চলাব লাগিব। চ' গাইছ হৈ গ'ল আমাৰ চব হ'ল আৰু আমি কিবা এটা খাই লওঁ। খাই পেলাই চবে যাওঁ। কি লাগিব চব কাম হ'ল খোৱা হোৱা নাই। আমার পেট নাই, আমার মাথা নাই, মুখ নাই। ঠিক আছে এখানে দিছে। আর এখানে আর ও মোর কি পেট নাই। আমি এখানে খান ভাই ততে কি খাবি? নিবিন মই খান আর নয় নিবিন মই খান তন্দ দেখা খান। কি খাবি দিনা তো? বাকি ভাল। বড় ভাল। খানা পয়সা দিম মই 3 খানা পয়সা দিম। তো এখানে 10 টাকা দিবি দিব না। দিবি পয়সা আছে। মুতা নাই।